Hello friends, good morning to all of you and welcome back to my YouTube channel Any Vlogger. তো আজি এটা নতুন ব্লগ ভিডিও আৰম্ভ কৰিবলৈ আছোঁ। বৰ্তমান মই এতিয়া আহি পাইছোঁ পুৰণি গুদাম নগাঁও। তো ফ্ৰেণ্ডছ আজি আপোনালোক লৈ গৈ আছোঁ আটাইতকৈ বৃহৎ আটাইতকৈ ডাঙৰ মানে এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ শিৱলিংগ মন্দিৰ ওচৰত আৰু শিৱলিংগ মন্দিৰৰ আন এটা নাম হৈছে আপোনাৰ মহামৃত্যুঞ্জয় মন্দিৰ। তো তালৈকে গৈ আছোঁ আৰু আপোনালোকে নিশ্চয় সেই মন্দিৰটোলৈ গৈছে আৰু যিসকল যোৱা নাই তেওঁলোকৰ কাৰণেও ভাল হ'ব এই ভিডিঅ'টো, কাৰণ মই আজি গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ মহামৃত্যুঞ্জয় মন্দিৰটো। তো যিসকল যোৱা নাই তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বহুত ভাল হ'ব, ঠিক আছে। আৰু সেই মন্দিৰটো আপোনাৰ যেতিয়া কনষ্ট্ৰাক্ট কৰিছিলে সেই কনষ্ট্ৰাক্টৰ সময়ত আপোনাৰ আৰম্ভ হৈছিল 2003 চনত। আচাৰ্য ভৃগুগিৰি মহাৰাজ তেওঁ এজন গুৰু হয়, তেওঁ তাৰমানে 2003 চনত তেওঁ এই মন্দিৰটো কনষ্ট্ৰাক্ট কৰিছিলে। আৰু সেই ঠাইত আপোনাৰ য'ত মন্দিৰটো এতিয়া হৈছে তাত আপোনাৰ আচাৰ্য ভৃগুগিৰি মহাৰাজ তেওঁ এজন গুৰু হয়, আপোনালোকক ক'লোঁ। তেওঁ তাত তপস্যা কৰিছিলে আৰু গুৰু শুক্ৰাচাৰ্যও সেই ঠাইত আপোনাৰ মন্ত্ৰ জপ কৰিছিলে, মানে মহামৃত্যুঞ্জয় জপ কৰিছিলে। তেনেহ'লে আহক সেই ঠাইলৈ গৈ আছোঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পাইছোঁ এতিয়া আমি পুৰণি গুদাম ৰেলৱে ষ্টেচনৰ ওচৰত, আৰু অলপমান দূৰ গৈ আপোনাৰ ৰাইট চাইড টাৰ্ণিং লওঁ, তাৰপিছত আমি পাম মহামৃত্যুঞ্জয় মন্দিৰ। ফ্ৰেণ্ডছ এইফালে মানুহ কেইজনমান আমাক ৰখালে। তো ফ্ৰেণ্ডছ মানে ইয়াত বাইকখন থৈ যাব লাগে তাৰমানে ফ্ৰেণ্ডছ তেওঁলোকৰ মতে। তো চাওক ইমান দূৰ বাইক ৰখাই কিনে আমি খোজকাঢ়ি যোৱা সহজ নহ'ব, যিহেতু বহুত আজি ৰ'দ পৰিছে আৰু বহুত গৰম আজি ফ্ৰেণ্ডছ। ইয়াত আকৌ বাইকতো আহিছোঁ এইফালে, তো খোজকাঢ়ি যোৱা ইমান মানে হেৰি নহ'ব আৰু ফ্ৰেণ্ডছ। তো তেওঁলোকৰ কথা নুশুনি আমি আকৌ আগুৱাই গ'লোঁ। আগুৱাই লৈ যাই আমি একদম মন্দিৰৰ অপজিট চাইডে বাইকখন ৰখালোঁ। আহক এতিয়া আগবাঢ়িছোঁ এতিয়া ফ্ৰেণ্ডছ। আপোনালোকে লেফ্ট চাইডে ভালকৈ চাব, এয়া হৈছে আমাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু ওখ শিৱলিংগ মন্দিৰ, নাম হৈছে মহামৃত্যুঞ্জয় মন্দিৰ, নগাঁৱত অৱস্থিত। তো যিসকল অহা নাই তেওঁলোকে মোৰ ভিডিঅ'ত নিশ্চয় চাবলৈ পালে। তো মোৰ কাৰণে বহুত এটা ভাল এটা মুহূৰ্ত যে আপোনালোকক আজি মহামৃত্যুঞ্জয় মন্দিৰ ওচৰলৈকে লৈ আনিব যে পাৰিছোঁ, মই সঁচাকৈ ভাল লাগিছে। ঠিক আছে, আপোনাৰ আগত দেখিছে হৈছে আপোনাৰ বহুত আপোনাৰ পূজা সামগ্ৰী পোৱা বজাৰ আছে, লগতে কেইটামান মানে কেইখনমান হোটেলো আছে। তো আপোনালোকে খোৱা বোৱা কৰি ল'ব পাৰে। যিসকল খোৱা নাই আৰু তেওঁলোকৰ কাৰণে ধুনীয়া হোটেল ফেচিলিটি আছে, মানে খোৱা লোৱা কৰা। তো ফ্ৰেণ্ডছ, তো এতিয়া আমি বাইকখন পাৰ্কিং কৰিব লাগিব। তো বলক আমি এতিয়া ঠাই বিচাৰোঁ বাইকখন ক'ত থোৱা হয়। তো ফ্ৰেণ্ডছ, আমি এতিয়া আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰ। এইফালে দাদা আছে, ৰ'ব হেলমেটটো খুলি লৈছোঁ, তাৰপিছত ধুনীয়াকৈ কৈ আছোঁ ৰ'ব। আগত বাইকত থৈ লওঁ হেলমেটটো। ফ্ৰেণ্ডছ, আহি পালোঁ এতিয়া আমি মহামৃত্যুঞ্জয় মন্দিৰ, কিন্তু তাৰ আগতে আপোনাৰ হেলিপেড, আপোনাৰ হেলিকপ্টাৰ ইয়াত লেণ্ডিং কৰিছিলে, দুটাকৈ হেলিপেড আছে। তো সেইখিনি আগত দেখুৱাই লওঁ আপোনালোক, আহক। ফ্ৰেণ্ডছ দেখিছে আপোনাৰ এইফালেও আগত এটা আছে আৰু ওচৰতে এইটো এটা হেলিপেড, আৰু বহুত ডাঙৰ হেলিপেডটো চাওক ফ্ৰেণ্ডছ। এয়া হৈছে হেলিপেড, দেখিছে ইজ লিখা আছে। তো বহুতো আপোনাৰ ইউটিউব ভিডিঅ'ত নিশ্চয় দেখিছে আপোনালোকে। তো মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাওকচোন কেনেকুৱানো লাগে এই মহামৃত্যুঞ্জয় মন্দিৰ, নে কি কয় ফ্ৰেণ্ডছ। তো দেউতা আগবাঢ়ি গৈ আছে এইফালে। এয়া দেউতা বহুতখিনি বাইক চলালে, মাজে ময়ো চলাইছোঁ। তো এক্সচেঞ্জ হৈ থাকে, তো এইকাৰণে এবাৰ নাই ইমান আমনি লগা নাই ৰাইড কৰি। তো ফ্ৰেণ্ডছ সঁচাকৈ বহুত ভাল লাগিছে এয়া মহামৃত্যুঞ্জয় মন্দিৰৰ ওচৰত আহি। বাপৰে বাপ, বহুত দিন আহিম বুলি কৈ আহিব পৰা নাছিলোঁ। তো আজি ফ্ৰেণ্ডছ যিহেতু গুৱাহাটী গৈ আছোঁ, মই গুৱাহাটী গৈ নাপাওঁ আগতে আমি মহামৃত্যুঞ্জয় দৰ্শন কৰিলোঁ, সঁচাকৈ বহুত ভাল লাগিলে। ফিজটো এতিয়া দিব লাগিব না? আহি দিয়ক, তো ফ্ৰেণ্ডছ আমি এতিয়া শৰাই ভাগ ল'লোঁ।
আমি এতিয়া ভিতৰলৈ সোমাই যাম কেমেৰা এলাও আছেনে ভিতৰত নাই ন একেবাৰে নাই আৰু বাহিৰ ভাগখিনি আৰু চাৰিওকাষটো অকল তো তথাপিও চাৰিওকাষখন ওচৰৰ পৰা দেখুওৱাৰ চেষ্টা কৰিম আপোনালোকক তো প্ৰথমে আমি শৰাই ভাগখন দি লওঁ ভিতৰত মহামৃত্যুঞ্জয় মন্দিৰৰ ওচৰত আহি পাইছোঁ বাবাৰ ওচৰত আহিছোঁ যিহেতু জয় ভৈৰৱনাথ হৰ হৰ মহাদেৱ তো ফ্ৰেণ্ডছ ভিতৰলৈকে আমি গৈ আছোঁ ভিতৰত নকৰোঁ বাৰু চাৰিওকাষটো কৰিব অকল ধূপটো বাহিৰত চাইকেলটো বাহিৰত জ্বলাম আগতে জ্বলাই যাব লাগে ন ঠিক আছে বাৰু তো চাকি গছ আপোনাৰ ধুনীয়াকৈ এখন আপোনাৰ ধূপ চাকি জ্বলোৱা ঘৰ বনাই দিছে তাত আমি এতিয়া জ্বলাব লাগিব এতিয়া আমি আগবাঢ়িছোঁ ভিতৰত আপোনাৰ চাকি বন্তি জ্বলোৱা আপোনাৰ যিসকল মানে আৰু ভক্ত তেওঁলোকক আপোনাৰ ভিতৰত জ্বলাব দিয়া নাই আমি ইয়াতে জ্বলাম ইয়াত নিশ্চয় ঘৰ দেখিছে ইয়াত চাকি ঘৰ হয় আপোনাৰ ফ্ৰেণ্ডছ তো ইয়াতে আমি এতিয়া জ্বলাবলৈ গৈ আছোঁ ফল মূলখিনি লৈ যাব পাৰে অকল লাগে ন বাৰু এনেকুৱা হ'ব আগতে আমি চাকি ধূপখিনি জ্বলাওঁ ইয়াতে ইয়াতে চাগে যজ্ঞ হৈছিল নেকি তো এইফালে পাপা চাকি চলাই আছে আৰু ফ্ৰেণ্ডছ এটা ডমৰু দিছে সেই ডমৰুত আপোনাৰ যোনটো ৱাল আছে মহামৃত্যুঞ্জয় মন্দিৰ ৱালটো আপোনাৰ তাতে বান্ধিব লাগিব আপোনাৰ ডমৰু দিছে লগতে মেচ দিল না অখণ্ড জ্যোতি চাই নাৰায়ণ বাবা শিৱ মহেশ্বৰ শিৱ শংকৰ শিৱ মহাদেৱ সাই ৰাম ওম নম শিৱম নম শিৱম নম শিৱায় ওম নম শিৱায় শিৱৰ শংকৰ বাহৰ কিনা কিনে নাজানো মন্দিৰ এনেকৈ সোমাই যায় ন তো ফ্ৰেণ্ডছ আমি এতিয়া ভিতৰৰ পৰা আমি ওলাই আহিলোঁ তো ভিতৰত ভিডিঅ' আৰু ফটোগ্ৰাফী এলাও নাই তো আমি ভিতৰখন চালোঁ বহুত ধুনীয়া লাগে তো আপোনালোকে নিশ্চয় ভিতৰত এদিন মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিব আপোনালোকে আৰু দৰ্শন নিশ্চয় কৰিব আৰু সঁচাকৈ বহুত ভাল লাগিল তো আমি এতিয়া প্ৰসাদ লৈ যাওঁ তললৈকে আৰু তেওঁলোকে নিশ্চয় বাবাৰ ওচৰত দিব এই প্ৰসাদখিনি এয়া হৈছে বাবা ইয়াত বাবা আছে বৰ্তমান আপোনাৰ এক কাম চলি আছে তলৰ ফ্ল'ৰটো আপোনাৰ ফ্ৰেণ্ডছ পূৰা একদম জবাবদাৰী কাম চলি আছে ফ্ৰেণ্ডছ চলি আছে আপোনালোকৰ
ফ্ৰেণ্ডছ তেখেতে ক'লে যে আপোনালোকে সোনকালে নাযাব, ইয়াত আপোনাৰ ভোগ খুৱাই আছে, মানে খিচিৰি ভোগ খুৱাই আছে, আৰু আমি সেই খিচিৰি ভোগটো খাবলৈ এতিয়া আগবাঢ়িম, কিন্তু তাৰ আগতে আমি ডম্বৰুটো বান্ধিব লাগিব। আহকচোন। আমি এতিয়া ফ্ৰেণ্ডছ ডম্বৰু আৰু যোনটো কাপোৰ ভোলে বাবা কাপোৰ সেই বান্ধিম এতিয়া আপোনাৰ এই আহঁত গছ হয় আপোনাৰ ফ্ৰেণ্ডছ। প্ৰসাদ আমি ল'ব লাগিব নহ'ব, খাই খাই মৰি গ'ল চাগে। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। তো ফ্ৰেণ্ডছ আমি ভোলে বাবাৰ ওচৰত আমি কাপোৰ আৰু ডম্বৰু এই বান্ধিলোঁ, আমি দেউতা বান্ধিলে, লগতে যি আশা আছিলে সেই মনোআশা পূৰণ কৰিবৰ কাৰণে বাবাৰ ওচৰত বান্ধিলোঁ কাপোৰ আৰু ডম্বৰু। তো আমি এতিয়া অলপমান ওপৰফালে আহিছোঁ, এয়া শিৱ লিংগ। মাই ফ্ৰেণ্ডছ মন সঁচাই শীতল কৰি দিছে। আমি য'ত যোনফালে চাই আছে সেইফালে গৈছোঁ, পৰিছে টাইলছ ফ্ৰেণ্ডছ, টাইলছ হয় যিহেতু। ছায়া পালে কিমান শান্তি লাগে কওকচোন ফ্ৰেণ্ডছ। এইটো চোৱা, এইটো চোৱা, ব্লেক ধৰণৰ হৈছে। ভাল লাগিছে। ফ্ৰেণ্ডছ আটাইতকৈ ধুনীয়া এই আপোনাৰ মহামৃত্যুঞ্জয় মন্দিৰ লগতো আপোনালোকে ইয়াত প্ৰাকৃতিক সৌন্দৰ্য ইয়াত ধুনীয়াকৈ চাবলৈ পাব। চাওক কিমান যে ধুনীয়া লাগিছে, কাৰণ এই আপোনাৰ গাঁৱৰ মাজতেই এই আপোনাৰ শিৱলিংগ মন্দিৰ আছে। তো বহুত ধুনীয়া পৰিৱেশ। ফ্ৰেণ্ডছ বাবাৰ ওচৰত আহিছোঁ, মানে মহামৃত্যুঞ্জয় মন্দিৰ ওচৰত আমি এতিয়া আহিলোঁ। আহি প্ৰসাদ আমি ল'লোঁ, প্ৰসাদ দিলোঁ, আৰু আমি ভোগ পালোঁ, ভোগ মানে খিচিৰি ভোগ পালোঁ, আমি খালোঁ। অত্যন্ত আমি ভাল পালোঁ ফ্ৰেণ্ডছ, সঁচাকৈ ভাল লাগিল। তো এতিয়া বলক আমি চাৰিকাষটো চাওঁ বলক, মহামৃত্যুঞ্জয় মন্দিৰৰ বলক। এই মহামৃত্যুঞ্জয় মন্দিৰ শুভ উদ্বোধনী কৰিছিলে 22 ফেব্ৰুৱাৰী 2021 চনত, আৰু আপোনাৰ সেই সময়টোতে তাত মহোৎসৱ হৈছিলে। সেই মহোৎসৱটো হৈছে আপোনাৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ, আৰু আপোনাৰ 22, 23, 24, 25 আপোনাৰ এই তাৰিখকেইটাত প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ হৈছিলে। আৰু সেই সময়টোতে স্পেচিয়েল গেষ্ট আহিছিলে, ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়া আহিছিলে, আৰু লগতে আছিলে আপোনাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু লগত আছিলে আমাৰ CM সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেওঁ আহিছিলে লগতে। আৰু এই পূজা পাতিবৰ কাৰণে 250 জন আপোনাৰ পূজাৰী অনা হৈছিলে তামিলনাডুৰ পৰা। আৰু আপোনাৰ ফ্ৰেণ্ডছ সেই সময়ত সেই মন্দিৰটোত 108টা আপোনাৰ হোমযজ্ঞ কৰা, আপোনাৰ এনেকুৱা হোমযজ্ঞ যজ্ঞ কুণ্ড বুলি কয় আচলতে, সেই তাত ৰেডি কৰা হৈছিলে পূজাৰীৰ কাৰণে, তাত হোমযজ্ঞ কৰাৰ কাৰণে 108টা আপোনাৰ এনেকুৱা যজ্ঞকুণ্ড বনোৱা হৈছিলে। আৰু সেই ফ্ৰেণ্ডছ 26 ফেব্ৰুৱাৰীৰ পৰা, মানে যিহেতু আপোনাৰ 25 তাৰিখলৈকে প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱ হৈছিলে, তো 26 তাৰিখৰ পৰা সকলো ভক্তৰ কাৰণে সেই মন্দিৰটো খুলি দিয়া হৈছিল। আৰু শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় মন্দিৰ প্ৰতিষ্ঠাপক হয় তেওঁ, চাওক মহামৃত্যুঞ্জয় সাধক আচাৰ্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজৰ প্ৰতিমূৰ্তি হয় ফ্ৰেণ্ডছ। ভাইটি হয়, চেনেল আছে তোমাৰ নামটো কোৱা? অভিষেক শৰ্মা। কোন ক্লাছত এতিয়া? ক্লাছ 7ত। কোনখন স্কুল? ভেৰভেৰী মজলীয়া বিদ্যালয়। ভাইটি লগ পালোঁ। তো ভাইটিৰ দোকানৰ নিশ্চয় আপোনালোকে আহিব, আৰু তেনেকৈ শৰাইভাগ ইয়াৰ পৰা আপোনালোকে লৈ যাব, আৰু বাবাৰ ওচৰত আপোনালোকে শৰাইভাগ দিব পাৰিব। আছে ভুল বাইদেউ আছে, ঠিক আছে, হাই কৰি দিয়ক লগত। এইখন দাদা আছে, এনি ভ্লগাৰ, ঠিক আছে বাৰু, আহিছোঁ। ইয়াতে আছে শৰাইভাগ, সেনেকৈ যাব পাৰিব। ঠিক আছে, আহিছোঁ।
দাদা 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 ওচৰত আহিব ফাইভ আপ ল'বলৈ ইয়াতে আছে ধন্যবাদ তো ফ্ৰেণ্ডছ এতিয়া আমি গুৱাহাটীলৈ ৰাওনা হওঁ আৰু যোৱা সময়ত ধুনীয়াকৈ আপোনালোকক চাৰাই ককখন ধুনীয়াকৈ দেখুৱাই দিম আহক তেনেহ'লে